মানুহৰ মৌলিক সমস্যাসমূহৰ পৰা চকু আঁতৰাই অদৰকাৰী কথাত ব্যস্ত ৰখাৰ এইবোৰ হৈছে একোটা কৌশল। জিলাখনৰ নাম মুখ্যমন্ত্ৰীগৰাকীয়ে সলনি কৰিছে। এতিয়াৰ পৰা সেই জিলাখনৰ মানুহে ৰন্ধন গেছ 400 টকাত পাব নেকি? এতিয়াৰ পৰা সেই জিলাখনৰ মানুহে টোল গেটৰ টেক্সৰ পৰা মুক্তি পাব নেকি? সেই জিলাখনত যাতায়াতৰ ব্যৱস্থা সুচল হৈ যাব নেকি নামটো সলোৱাৰ লগে লগে? নাম সলোৱাৰ লগে লগে সেই জিলাখনৰ মানুহ গুৱাহাটীত চিকিৎসা কৰিবৰ কাৰণে আহিলে ব্যক্তিগত চিকিৎসা খণ্ডৰ চিকিৎসালয়ত তাত মূল্য বৃদ্ধিটো পৰিত্ৰাণ পাব নেকি? তাত শিক্ষা দীক্ষাৰ ব্যৱস্থা উন্নত হৈ যাব নেকি? নাযায়। সেই মৌলিক কথাসমূহ যদি মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত নহয়, যদি তাত যাতায়াতৰ ব্যৱস্থা সুচল নহয়, তাত যদি শিক্ষা আৰু স্বাস্থ্য খণ্ড চৰকাৰী ঘৰত উত্তৰণ নঘটে, সেইবোৰ হৈছে মানুহৰ প্ৰাথমিক প্ৰয়োজন। সেইবোৰৰ পৰা দৃষ্টি আঁতৰাই কেৱল নাম সলোৱাৰ ৰাজনীতি কৰি থাকিলে কোনো ধৰণৰ উত্তৰণ নহয়। এতিয়া আপোনালোকে কওক, GS ৰোড AT ৰোডৰ নাম সলালে আপোনালোকে বেলেগ নামেৰে সৈতে কৈ পাইছে নেকি? গুৱাহাটীত অটো এখন লৈ উবাৰ এখন লৈ যদি আপোনালোক যাবলৈ বিচাৰে কালাপাহাৰ বুলি নকৈ বেলেগ নাম ক'লে তেওঁলোকে লৈ যায় নেকি? নাম সলাই আছে, বাস্তৱত প্ৰয়োগ হৈ আছে নে নাই? আচলতে নাম আৰু ইতিহাস পৰিৱৰ্তন কৰিব বিচৰা এই প্ৰৱণতাটো বিজেপিৰ সমগ্ৰ ভাৰতবৰ্ষত আছে আৰু সেই সৰ্বভাৰতীয় বিজেপিৰ প্ৰৱণতাটোকে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নকল কৰিছে, বেলেগ কথা একো নাই। আৰু আমাৰ এটা অনুভৱ হৈছে যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক নকল কৰি থাকে, অনুসৰণ কৰি থাকে, অনুকৰণ কৰি থাকে। তেওঁ যদি তাত বুলডোজাৰ লগাই দিয়ে, ইয়াতো অভিযুক্তৰ ঘৰত বুলডোজাৰ লগাই দিয়া হয়। তেওঁ যদি তাত স্থানৰ নাম সলনি কৰে, অসমতো এগৰাকী মুখ্যমন্ত্ৰীয়ে স্থানৰ নাম সলনি কৰে। তেখেতক অসমৰ মানুহে মুখ্যমন্ত্ৰী পাতিছে অসমৰ উত্তৰণৰ কথা চিন্তা কৰিবৰ কাৰণে, যোগী আদিত্যনাথক নকল কৰিবৰ কাৰণে নহয়। মানুহে কোৱাকুই কৰিবলৈ আৰম্ভ কৰিছে, আদিত্যনাথ যদি এডিডাছ, অসমৰ মুখ্যমন্ত্ৰীগৰাকী এবিবাছ। সেই নকল কৰাৰ প্ৰৱণতাটো তেওঁ বন্ধ কৰিব লাগে আৰু যিবোৰ মৌলিক কথাই মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব, ৰাজ্যখনৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিব, নিবনুৱা সমস্যাৰ সমাধানত সহায় কৰিব, সেই কথাবোৰ চিন্তা কৰিব লাগে। 5000 পদ ওলাই চৰকাৰী 11 লাখে আবেদন কৰে। স্থানৰ নাম সলাই থাকিলে অৰ্থনৈতিক বুনিয়াদ শক্তিশালী হ'ব নেকি? মৌলিক সমস্যা দূৰ হ'ব নেকি? জাতীয় সমস্যা নিৰ্মূল হ'ব নেকি? নহয়। গতিকে এনেধৰণৰ কথাবোৰত ৰাইজক ব্যতিব্যস্ত ৰখাৰ এই কৌশলত আমি ভৰি দিব নালাগে। তেওঁ যি কৰি আছে সেইবোৰ কৰি থাকিব দিব লাগে। সেইবোৰ কথাত আমি ব্যস্ত নহওঁ। আমি যিবোৰ মৌলিক প্ৰশ্ন সেইবোৰ উত্থাপন কৰি থাকি মূল্য বৃদ্ধি কেতিয়া ৰোধ হ'ব সেই কথাটো স্পষ্ট কৰিব লাগে। মূল্য বৃদ্ধি ৰোধ কৰাৰ কথা ক'লে ঘৈণীয়েকৰ গালি খাওঁ বুলি কোৱা যোগান মন্ত্ৰীগৰাকীক কেতিয়া আঁতৰাই দিব সেই কথাটো স্পষ্ট কৰিব লাগে। যেতিয়ালৈকে মৌলিক কথাবোৰ স্পষ্ট নহ'ব, আন কোনো কথাই আমাক ব্যতিব্যস্ত কৰিব নোৱাৰে।